নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে কম সময়ত বনাব পাৰিব। কোনো ধৰণৰ চাউলৰ গুড়ি খুন্দিব নালাগে। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই বাতিটোৰে এবাতি চাউল লৈছোঁ। চাউলখিনি আপোনালোকে 2-3 ঘণ্টা সময় ভালদৰে তিয়াই থৈ দিব। দেখিছেনে, এইদৰে গুৰগুৰীয়া হৈ যায়। চাউলৰ গুড়িয়ে ল'ব পাৰে, কিন্তু এই পিঠাটো আপোনালোকে যদি এইদৰে বনায়, হাতত সময় থাকিলে 4 ঘণ্টাও তিয়াই থ'ব পাৰে। এইদৰে আপোনালোকে কোমলাই ল'ব, ভালদৰে ধুই। এতিয়া মিক্সিৰ জাৰটো লৈছোঁ, ইয়াতে মই চাউল বাটি দি দিছোঁ। ইয়াত মই 4-5 চামুচ জোখত চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব, আৰু যদি চেনি নাখায় আপোনালোকে গুড় মিহিকৈ কাটি দিলেও হৈ যাব। 1 কাপ গাখীৰ লৈছোঁ। গাখীৰ নাথাকিলে পানীও দিব পাৰে। পানী দিলে আপোনালোকে পিঠাটোত টেষ্ট নাপাব, আপোনালোকে পাউডাৰ গাখীৰ দিব। এটা গাখীৰ দিলেও হ'ব, হয় আপোনালোকে গাখীৰ দিব, নহ'লে পাউডাৰ গাখীৰ দিব। এইখিনি মই মিক্সিত ভালদৰে গুড়ি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'লোঁ। দেখিছেনে, একেবাৰে মিহি হৈ যায়। আপোনালোকে পানী বা গাখীৰ যিয়ে দিয়ে কমকৈ দিব, বেছি নিদিব। বহুত বেছি দিলেও মিহি নহ'ব। এতিয়া মই এইখিনি ইয়াতে উলিয়াই ল'ম। সহজতে আপোনালোকে কম সময়ত এই পিঠাটো বনাব পাৰিব। মই উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম আধা বাটি চুজি। চুজি দিলে পিঠাটো কোমল হয়, সেইকাৰণে চুজিটো আপোনালোকে দিব। আধা বাটি শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। প্ৰথমতে মই 1 কাপ গাখীৰ দি দিছিলোঁ, আৰু 1 কাপৰ কমেই হ'ব। এতিয়া মই গোটেইখিনি নিদিওঁ, আধা দি এইখিনি মিলাই ল'ম। বেছি পনীয়া হ'লেও পিঠাটো ভাল নহয়, এটা জোখত থাকিব লাগিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। ইয়াত মই আধা চামুচ জোখত ঘি দি দিছোঁ। অলপ ইলাইচি গুড়ি দি দিছোঁ। আপোনালোকে যদি ভাল পাই দিব, আৰু নিদিলেও কথা নাই। এতিয়া আকৌ এইখিনি ভালদৰে মিলাই লওঁ। দেখিছেনে, এইটো জোখত মিলাই লৈছোঁ। 1 কাপ গাখীৰ 1 কাপৰ কমেই লৈছিলোঁ, ইয়াৰে আধা দিছোঁ, আধা থৈ দিছোঁ। এতিয়া এইখিনি মই ঢাকনিৰে ঢাকি 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ ৰেষ্ট দিয়াও হৈ গ'ল। দেখিছেনে, চুজিখিনি ধুনীয়াকৈ ফুলি গৈছে। আকৌ এবাৰ এইদৰে গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে দি দিম মই আধা চামুচ বেকিং পাউডাৰ। বেছি নহয়, আধা চামুচ দি দিছোঁ। সামান্য পৰিমাণৰ বেকিং চৌডা দি দিছোঁ। ইয়াত মই 1 চামুচ জোখত গাখীৰ দি লৈছোঁ। গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইখিনি আপোনালোকে এইটো জোখতে ৰখাই দিব। ইয়াতকৈ বেছি ডাঠো নকৰিব আৰু পনীয়াও নকৰিব। ভালদৰে মিলাই লৈছোঁ। মই ভালদৰে মিলাই ল'লোঁ। পিঠাটো বনাম মই কেক টিন। কেক টিন নাথাকিলে আপোনালোকে ষ্টিলৰ থালতো ল'ব পাৰে। অলপ পাত্ৰটোত ঘি লগাই ল'ব, তেতিয়া সোনকালে পিঠাটো এৰ খাই আহিব।
কম সময়ত আপোনালোকে এই পিঠাটো বনাব পাৰিব। চালি থাকিব নালাগে, খুন্দিব নালাগে চাউল। এইদৰে আপোনালোকে এই পদ্ধতিটোত বনাব। এইদৰে মই লৈ লৈছোঁ, অলপ এইদৰে টেপটেপাই দি দিছোঁ। এয়া মই চচপেন এটাত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। ইয়াত মই ষ্টেণ্ডডাল দি দিছোঁ। এতিয়া মই পিঠাৰ পাতিটো এইদৰে দি ঢাকনিৰে ঢাকি বেছি সময় নালাগে, 10 মিনিট সময় ল' টু মিডিয়ামত মই থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 10 মিনিট সময়ো হৈ গ'ল। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। অলপ ঠাণ্ডা হৈছে। এতিয়া ছাইডবোৰ ঠাণ্ডা হ'লে এইদৰে এৰ খাই আহে। অলপ এইদৰে মই এতিয়া মই পিঠাটো এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে জালি জালি। এয়া দেখিছে একেবাৰে ব্ৰেডৰ দৰে লাগিব। আপোনালোকে এইদৰে সহজতে বনাব পাৰিব। এয়া দেখিছে। এতিয়া মই কাটি ল'ম। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে সহজতে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। ইয়াত আপোনালোকে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰুটছো দিব পাৰে। মই এইদৰে অলপ চেৰি দি দিছোঁ। তেতিয়া দেখিলে ল'ৰা ছোৱালী খাবলৈ ইচ্ছা। এয়া মোৰ পিঠা খাব পৰা হৈ গ'ল। এয়া দেখিছেনে বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে একেবাৰে পাকঘৰত থকা বস্তুৰে কেইটামান বস্তুৰে বনাব পাৰিব। এটা মই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।